নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে NG24 লাইভ। আজি আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ কেইটামান অসমৰ ঐতিহাসিক প্ৰশ্ন। ইয়াৰে সৰ্বাধিক শুদ্ধ উত্তৰ দিয়াজনক আমি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, প্ৰাচীন অসমক পোনপ্ৰথমে কি নামেৰে জনা গৈছিল? অপশ্যন এ কামৰূপ, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি তেজপুৰ, অপশ্যন ডি গুৱাহাটী। আজিৰ দ্বিতীয় প্ৰশ্নটো হৈছে, প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? অপশ্যন এ বড়োসকলক, অপশ্যন বি ৰাভাসকলক, অপশ্যন চি আহোমসকলক, অপশ্যন ডি কোচ ৰাজবংশীসকলক। আমাৰ তৃতীয় নম্বৰ প্ৰশ্নটো হৈছে, আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি? অপশ্যন এ চুকাফা, অপশ্যন বি শিৱসিংহ, অপশ্যন চি নৰনাৰায়ণ, অপশ্যন ডি ৰুদ্ৰসিংহ। আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে, আহোমসকলে ৰাজধানী ক'ত পাতিছিল? অপশ্যন এ গুৱাহাটী, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি তেজপুৰ, অপশ্যন ডি চৰাইদেউ। আমাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল? অপশ্যন এ তেজপুৰ, অপশ্যন বি উত্তৰ গুৱাহাটী, অপশ্যন চি যোৰহাট, অপশ্যন ডি শিৱসাগৰ। আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে, কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি বিশ্বসিংহ, অপশ্যন চি চুকাফা, অপশ্যন ডি চিলাৰায়। আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে, পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি ৰঘুদেৱ, অপশ্যন চি চুকাফা, অপশ্যন ডি বিশ্বসিংহ। আমাৰ 8 নম্বৰ প্ৰশ্নটো হৈছে, কছাৰীসকলৰ শেষ ৰজা কোন আছিল? অপশ্যন এ গোবিন্দচন্দ্ৰ, অপশ্যন বি দুৰ্লভনাৰায়ণ, অপশ্যন চি নৰনাৰায়ণ, অপশ্যন ডি বিশ্বসিংহ। আমাৰ 9 নম্বৰ প্ৰশ্নটো হৈছে, কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? অপশ্যন এ কামৰূপ, অপশ্যন বি ডিমাপুৰ, অপশ্যন চি শোণিতপুৰ, অপশ্যন ডি তেজপুৰ। আমাৰ এইকেইটা প্ৰশ্নসমূহৰ সৰ্বাধিক শুদ্ধ উত্তৰ যিজন ব্যক্তিয়ে দিব পাৰিব, তাৰ কাৰণে আছে আকৰ্ষণীয় পুৰস্কাৰ। ধন্যবাদ।